সো গাইজ 9:08 হৈছে এতিয়া ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ ছেটআপত বহিবলৈ। ছেটআপ বুলি ক'লে দেখাই দিছোঁ, চিম্পল লেপটপ এটা আছে আৰু মোবাইল এটা, বাকী এইটো মোবাইল দি ৰেকৰ্ড কৰি আছোঁ। চ' এয়াই মোৰ ছেটআপ। এনেকুৱা বিশেষ কিবা স্ক্ৰীন 5-4খন এনেকুৱা নাই, বৰ্তমান লেপটপটোতে মই কৰি আছোঁ। চাওঁ ফিউচাৰত কি কৰিব পৰা যায়। সকলোৰে আশীৰ্বাদ থাকিলে নিশ্চয় ভালদৰে ছেটআপটো বনাম বুলি ভাবি আছোঁ। এইফালে মই আৰু সেনেকৈ এইখিনি জেগাতে একচুৱেলি ভিডিঅ'বোৰ বনোৱা হয়, শ্বৰ্ট ভিডিঅ' যিবোৰ ৰিলছ দেখি থাকে। এপিনে এইটো বেকগ্ৰাউণ্ডত থাকে, এইখিনি ড্ৰয়িং মই নিজে কৰা হয়, স্কেটছ কৰোঁ মানে। চ' এইখিনি যিখিনি আছে গোটেইখিনি মই কৰা। এয়া জুবিন দা লগত ৰাখিছোঁ, এখন ৰিচেণ্টলি মই ড্ৰ কৰিছিলোঁ একচুৱেলি জুবিন দাক। চ' আৰ্টো কৰোঁ আৰু এইপিনে গ্ৰাফিক্স ডিজাইন, ভিডিঅ' এডিটিং সকলো কাম কৰি থাকোঁ। বাকী এতিয়া ছেটআপটো ধুনীয়াকৈ অন কৰোঁ, ধনৰ একাউণ্টটো। তাৰপিছত যদি আজি ভাল ট্ৰেড পাওঁ তেনেহ'লে ট্ৰেড ল'ম, আৰু যদি নাপাওঁ তেনেহ'লে ইগন'ৰ কৰিম। ঠিক আছে, চিম্পল ৰুল এইটো হ'ব লাগে যে যদি ছেটআপটো মোৰ মতে হয় তেনেহ'লে ট্ৰেড ল'ব লাগে, যদি নহয় তেনেহ'লে এভইড কৰিব লাগে। বাকী SL আৰু TP ছেকেণ্ড পইণ্টত আমি SL আৰু TP লগাম। SL যদি 5 পইণ্ট মান ৰাখোঁ, TP 10 পইণ্ট বা 15 পইণ্ট মান ৰাখিব চেষ্টা কৰিম, যাতে 1:3 বা 2 বুক কৰিব পাৰোঁ। চিম্পল SL TP লগোৱাৰ পিছত আমি ট্ৰেডটো চলিবলৈ দিম আৰু তাক হোল্ড কৰিম। ঠিক আছে, আধাতে কাটি নিদিওঁ, লাগে SL ল'ম বা TP ল'ম, কিন্তু হোল্ড কৰিম। বাকী ভিডিঅ'টো শেষলৈকে চাই থাকিবা, গম পাবা কেনেকৈ ট্ৰেড লওঁ বা কি কৰা যায় গোটেইখিনি। ঠিক আছে, চ' গাইজ মাৰ্কেট অ'পেন হ'ব এতিয়া। 9:14 হ'ল। মই এনেকৈ 3খন চাৰ্ট খুলি লওঁ। ঠিক আছে, এখন এই মেইন ইণ্ডেক্সৰ, তাৰপিছত কল আৰু পুট। ঠিক আছে, আৰু এইটো যদি নাজানা তোমালোকে চিম্পল এই অপশ্যনটোত ক্লিক কৰিব পেলাই কৰিব পাৰিবা। ঠিক আছে, ইয়াতে ক্লিক কৰি ল'ব পাৰিবা। বৰ্তমান আমি এইকেইটা ষ্ট্ৰাইক প্ৰাইচ ৰাখিছোঁ, চাওঁ কি হয় এইকেইটা। আজি গেপ আপ অ'পেন হৈছে বহুত, 220 পইণ্ট মান গ'ল, মাৰ্কেট অ'পেন হৈ গ'ল। মই চিলেক্ট কৰি লৈছোঁ কল ছাইডত 23,950টো চিলেক্ট কৰিছোঁ, এণ্ড চৰি এইটো পুট ছাইডত যিহেতু ক্লিক হৈ আছিল, চ' অ'কে 23,950 পুট, য'ত নেকি দেখিব পাইছা একদম তলত অ'পেন হৈছে। আৰু এইপিনে আমি কল চিলেক্ট কৰি ল'লোঁ। অ'কে, তো ইয়াতে মই চিম্পল 10,000 কেপিটেল ইউজ কৰিম ট্ৰেড কৰিবলৈ। ঠিক আছে, 10,000 কেপিটেল ইউজ কৰিম, আৰু SL এৰাউণ্ড 500 হ'ব আৰু TP এৰাউণ্ড 1000 হ'ব। ঠিক আছে, বা তাতকৈ বেছি যদি ল'ব পাৰোঁ ট্ৰেইল কৰি তেনেহ'লে চেষ্টা কৰিম ল'বলৈ। বাট এতিয়া ৱেইট কৰিম আমি ছেটআপ পাবলৈ, তাৰপিছতহে এণ্ট্ৰি ল'ম। এনেকৈ ঘপককৈ এণ্ট্ৰি লোৱাটো এটা মূৰ্খামি হয়। ঠিক আছে, বাকী মই ইয়াত লেভেল ড্ৰ কৰি থৈ দিছিলোঁ, এতিয়া কি হয় নহয় বাকীখিনি চাম আমি। ঠিক আছে, ষ্ট্ৰেটেজি চিম্পল, আমি ইয়াতে 9 and 15 EMA ইউজ কৰিছোঁ, আৰু ছাপৰ্ট আৰু ৰেজিষ্টেঞ্চ বেছ। চ' দেখা যাওক, আপডেট কৰি আছোঁ। চ' গাইজ এইটো যোনটো কল হয়, কলৰ চাৰ্টখন, ইয়াত য'ত ট্ৰেড কৰি আছে বৰ্তমান সেইখিনিত এটা ৰেজিষ্টেঞ্চ এৰিয়া চোৱা ভালদৰে। সেইটো ৰেজিষ্টেঞ্চ আৰু আমাৰ পিভট পইণ্ট যোনটো ইয়াতে মানে ইণ্ডিকেটৰ লগাই থোৱা আছে, তাতো ইয়াত ৰেজিষ্টেঞ্চ দেখাই আছে। আৰু যদি তুমি মেনুৱেলি চোৱা উইদাউট ইণ্ডিকেটৰ তেনেহ'লে দেখা পাবা এইখিনিত একদম এটা ৰেজিষ্টেঞ্চ এৰিয়া। ঠিক আছে, চ' গাইজ ইয়াৰ পৰা মাৰ্কেট কলৰ তলত আহিব মানে। ঠিক আছে, ৰেজিষ্টেঞ্চ যিহেতু আছে, তাৰপৰা ৰিজেকশ্যন লৈ তলত অহাৰ বহুত চান্স আছে। চ' মোৰ ভিউ পুটত হয়, চ' পুটৰ প্ৰিমিয়ামটো আমি ভালদৰে ধ্যান দিম। গাইজ মাৰ্কেট একদম ছাইডৱেজ হৈ আছে, চ' চাহে খাই লওঁ এতিয়া ধুনীয়াকৈ। মই ট্ৰেড কৰা টাইমতে চাহ একাপ লৈ লওঁ, ধুনীয়াকৈ চাহটো খাওঁ এতিয়া। বাকী ট্ৰেড পালে দেখাম, কাৰণ ভিডিঅ'টো বহুত লং হৈ যাব ন, এনেই ভাল নালাগিব। বাকী কমেণ্টত জনাই দিবা যে এনেকুৱা ধৰণৰ ভিডিঅ' লাগে নে নালাগে, ডেইলি মানে ট্ৰেড কৰা বা তেনেকুৱা আৰু ভিডিঅ'বোৰ দিম নে নিদিম, কমেণ্টত কমেণ্ট কৰি দিবা।
চ' গাইছ আমাৰ ইয়াতে এটা ৰিভাৰ্চেল ছেটআপ বনিছে এই 5 মিনিট কেণ্ডেলত চালে ধুনীয়া কেণ্ডেল বনাইছে বাট ক্লজিঙলৈ আমি ৱেইট কৰিম আৰু এইপিনে পুটৰ প্ৰিমিয়ামটো চিলেক্ট কৰি ৰাখিছোঁ যিহেতু ছাইডৱেজ হৈ আছে বহুতখিনি জেগাত এয়া চোৱা 1 মিনিটত চাৰ্ট অৱস্থাই নাই চ' আমি অলপ ধ্যান দি আজি ট্ৰেড কৰিব লাগিব হয়তো এছএল সেইটো বহুত বেছি আজি চান্স আছে পাৰিলে এভইডেই কৰিম এইপিনে মোৰ 11টা বজাত এপিনে কাম আছে যাবলৈ তাত যাব লাগিব চ' আজি বেছি টাইম ট্ৰেড কৰিবলৈ নাপাম 2 ঘণ্টামান বহিম আৰু 48 ছেকেণ্ড আছে বাকী অ'কে চ' গাইজ ইয়াতে ভাবিছোঁ ট্ৰেড এটা পাঞ্চ কৰিম বুলি কাৰণ 5 মিনিটৰ কেণ্ডেলত ছিগনেল দিছে যে কৰিব লাগে আৰু ট্ৰেড ঠিক আছে ইয়াতে কি হ'ল অলপ তলত আহিব বুলি ৱেইট কৰি আছোঁ বাট অহা নাই তলত স্কেলপাৰ অপশ্যনটো অন কৰি ল'লোঁ এটা লট তলত নাহিবগৈ আৰু চাগে চাওঁ কি হয় চ' গাইজ প্ৰব্লেম হৈ গ'ল মোৰ ষ্টপ লছটো একচুৱেলি ইয়াতে বনা নাই মানে ঠিক আছে ষ্টপ লছ দিবলৈ মই ইয়াত মানে প্ৰব্লেম হৈ আছে চ' চাওঁ এণ্ট্ৰি কি হয় একচুৱেলি মই ইয়াত এণ্ট্ৰি কৰিব লাগিছিল অলপ লেট হৈ গ'ল কিন্তু ষ্টপ লছটো মোৰ এতিয়া নবনিলে এনেকৈ ট্ৰেড ভাল নবনায় ইয়াতে এতিয়া বহুত পইণ্ট ষ্টপ লছ দিব লাগিব ঠিক আছে মই যিহেতু 10,000 কেপিটেল দি কৰিছোঁ চ' ষ্টপ লছ একদম সৰু ৰাখিব বিচাৰিছোঁ চ' কি হয় নহয় এতিয়া চাব লাগিব বাই কৰি দিওঁ মই বাই কৰি দিলোঁ হৈ গ'ল চ' গাইজ বাই হৈ গ'ল আৰু এছএলটো চিম্পল আমি কেণ্ডেল লট ৰাখিছোঁ আৰু টিপিটো আমি বেছি নহয় আমি ইমানখিনিত ৰাখিছোঁ ঠিক আছে টিভিটো 1000 মান ৰাখিছোঁ আৰু এছএলটো আমাৰ একদম কেণ্ডেলৰ লট লগাই দিছোঁ অ'কে হৈ গ'ল চ' আমাৰ প্ৰফিট ৰানিং হৈ আছে দেখিব পাইছা প্ৰফিট ৰানিং হৈ আছে আৰু এতিয়া এছএল গ'লে এছএল যাব আৰু নহ'লে টিভি আৰু ঠিক আছে যি হয় আমি একচেপ্ট কৰিম মাৰ্কেটত এছএল টিভি কুচবি হওক আমি একচেপ্ট কৰিম চ' গাইজ এইটো মোৰ এছএল হিট হৈ গ'ল কিমান কাটিলে চাওঁ এতিয়া এছএল বহুত সৰু দিছিলোঁ যিহেতু আহিছিলগৈ বাট অকণমান আছিলগৈ আমাৰ টিপিলে ইটছ অ'কে চ' আজি দেখিব পালা এছএল হিট হ'ল এতিয়া কিমান হ'ল দেখাই আছোঁ চ' গাইজ দেখিব পাইছা মোৰ এছএল হিট হৈছে -269 মানে বহুত সৰু এছএল দিছোঁ ঠিক আছে ইমান সৰু যে চাই ল'ব পাৰোঁ ইয়াতে 4 পইণ্টমান চাগে এছএল দিছোঁ নেকি অঁ তো 270 ধৰি লোৱা 270 গ'ল চাৰ্জেছ মিলাই 300 প্লাছে হয় কিন্তু কথাটো এইটোৱে যে যিমান সৰু এছএল দিবা সিমান তুমি কেপিটেলটো বচাই ৰাখিব পাৰিবা চ' আমি ভিডিঅ'টো বৰ্তমান ইমানতে এণ্ডিং কৰিম আজি এছএল হিট হ'ল একচেপ্ট কৰিছোঁ তেনেকৈ টিপি যেতিয়া হিট হয় তেতিয়াও একচেপ্ট আমি কৰিব লাগে ঠিক আছে মাজত কাটিব নালাগে এতিয়া মোৰ প্ৰফিট দেখাইছিল 300 400 এনেকুৱা প্ৰফিট দেখাইছিল বাট মই কাটা নাই চ' যোনে মানে মাজতে কাটি দিয়া সি মানে টিপি একচুৱেল টিপিটো ল'বই নোৱাৰা ঠিক আছে চ' সদায় টিপিলে ৱেইট কৰিবা আৰু নহ'লে এছএললৈ মানে ৱেইট কৰিবা ঠিক আছে যিকোনো এটা হ'ব আৰু এৰি দিবা এতিয়া যদি মই আধাত কাটি দিলোঁ হয় ধৰা সেইটোৱে মোৰ বিহেভিয়াৰ চাইক'লজি সেইটোৱে বনি যায় প্ৰত্যেকবাৰতে আধাত কাটি দিম অকণমান প্ৰফিট দেখিলে কাটি দিম বাট কোনোবা দিনা যেতিয়া ভালকৈ দিব সেইদিনাখন মানে সেইটো ল'ব নোৱাৰিম ঠিক আছে চ' সদায় এছএল আৰু টিপিলে ৱেইট কৰিবা প্লাছ